হাই মোৰ মৰমৰ অসমবাসী ৰাইজ এম অনামিকা ব্লগছলৈ আপোনালোকক স্বাগতম। দেখিছেনে ৰাইজ, এতিয়া মানে মোৰ আজি ডিউটি অফ লোৱা 3 দিনমান অফ লৈছিলোঁ ঘৰলৈ যাম বুলি। তাৰপিছত ৰাতিপুৱা জল্দি উঠি মেলি কামখিনি কৰিলোঁ। দেখিছেনে বৰষুণ যাক মানে আজিহে দিব পালে। ব্লগ বনাইছোঁতো মানে কি লাজ লাগে, মানুহ আছে বাহিৰত, সেইটো কাৰণে অকণমান লাজ কৰি পিনে। দেখিছেনে আমাৰ পৰিৱেশটো, ইয়াতে মই ডিউটিৰ পৰা আহি মানে ইয়াতে এনেকৈ আপোনাক অলপমান পৰিৱেশটো দেখাই আছোঁ। বৰষুণ হ'লে গুৱাহাটী এন জেগা আপোনালোকে জানে সকলোৱে, মানে অকণমান বৰষুণতে মানে ইমান পানী হয় এনেকৈ। দেখিছেনে, সেইটো কাৰণে মানে লেতেৰা আৱৰ্জনা বেছি কাৰণে মহ বহুত ইয়াতে। এতিয়া ফাইনেলি ৰ'দ দিছে। চাইডেদি ক্ৰছ কৰি মানে ৰাস্তাটো যাব লাগে। এইখিনি বাৰু ঠিকে থাকে, জাম চাম ইমানকৈ নাই, কিন্তু আধাৰ পৰা জাম পাম আৰু। দেখিছেনে লাহে লাহে মানে জামৰ আৰম্ভণি হৈ গৈছে আৰু। এইখিনি কৈ কি কৈ পাওঁ আৰু। এতিয়া আমি গৈ আছোঁ, মানে এইখিনি জেগাখিনিৰ নাম কি কয় মই সেইটো নাজানো ভালদৰে। আৰু ঘৰ পাওঁতে চাগে 2 ঘণ্টামান লাগিব ইয়াৰ পৰা। এইখন মোৰ মেইন। দেখিছেনে গাইছ, আগত যে গাড়ীখন গৈছে আপোনালোকক অকণমান জুম কৰি পিনে দেখাইছোঁ, কিন্তু মানে মোৰ সেইখন সপোনৰ গাড়ী, যদিও পৃথক হোৱা নাইগে, তথাপিও দেখিলে মানে কিবা এটা মনটো ভাল লাগি যায়। গাইজ দেখিছেনে, গুৱাহাটী আহিবলৈ এইটোৱে এটা প্ৰব্লেম, বহুত যাম। ইফালে ৰ'দ, বৰষুণ দি পিনে ৰ'দ দিছে। আজি কি আছে নাজানো দিয়ক, কিন্তু মানে কি আৰম্ভণিৰ পৰা ঠিকে আহিলোঁ এইখিনি, কিন্তু ইয়াৰ পৰা একদম ভালেখিনিও যাম। দেখিছেনে গাড়ীবিলাক যাবই পৰা নাই, এনেকৈ ৰখি ৰখি লাহে লাহে যায়। এতিয়া জামটো অকণমান বেছিয়ে, কাৰণ দুপৰীয়া টাইমো হৈছে, ইফালে স্কুলবিলাকো ছুটি দিবৰ টাইম হৈছে। বাপৰে বাপ, ফাইনেলি গাইজ ইমান গৰম, জামত ফাঁচি আছোঁ তেতিয়াৰ পৰাই। এতিয়া মোটামুটি বাদ আকৌ এতিয়া জাম হ'ব চাগে। কি কৰিব, সকলোৱে গাড়ীবিলাক লৈছে, আকৌ উপায় নাই। এনেকৈয়ে লাহে লাহে আমিও আগবাঢ়ি আছোঁ। ফাইনেলি এতিয়াহে মানে ভাল লাগিছে আৰু, মানে বতাহ পাইছোঁ। এতিয়া মানে গাড়ীবিলাক জামত ফচি থকাৰ কাৰণে ধোঁৱাবিলাক এনেকৈ আৰু কি ক'ম, আপোনালোকে জানেই। ইয়াৰে ভিউটো ভাল লাগিছে। মানে মোৰ ফ্ৰেণ্ডজনক মই আপোনালোকক
ফল মূল। এতিয়া ফাইনেলি গাড়ীখন থৈ পিনে ইমান গৰম পৰিছে, এইটো ভাবিছোঁ কুঁহিয়াৰৰ ৰস খাই। এতিয়া ফল মূলৰ দোকান আপোনালোকে নিলে নিব পাৰে আৰু খাই দিব আমাক কুঁহিয়াৰৰ ৰস ধুনীয়াকৈ ঠাণ্ডা আইচ দিবলৈ গৈছোঁ। এইকেইটা হ'ল 30 টকা, এইকেইটা 20 টকা আৰু 10 টকাৰটো আজিকালি মূল্যই নাই, 10 টকীয়াটো নাপায়েই। এইবিলাক সদা সদা ক'ত ইমান যায় মানুহ। ফাইনেলি কুঁহিয়াৰৰ ৰস গাইছ, এতিয়া আমি খাম। অসমীয়া মানুহৰ তামোলটোৱে মেইন ন গাইছ, আমাক তামোল লাগিবই। কোনে কোনে তামোল খায় আপোনালোকে ক'বচোন। এতিয়া জালুকবাৰীত অলপ টাইম ৰখি পিনে আমি খালোঁ কুঁহিয়াৰৰ ৰস, তামোল খালোঁ। খাই লৈ এতিয়া ইয়াৰ পৰা ঘৰলৈকে কিবা কিবি নিব লাগিব বাৰু, ইয়াৰ পৰা নলওঁ। অলপ আগত ধুনীয়াকৈ মানে কি ঠাই এডোখৰত ধুনীয়া ফ্ৰেছ ফ্ৰেছ বস্তুবিলাক ওলায়। এতিয়া আমি পাবলৈ গৈ আছোঁ আমাৰ বৰ অসমৰ ব্ৰহ্মপুত্ৰ নৈ শৰাইঘাট দলং। শৰাইঘাট দলঙেদি আহোঁতে আহিব পাৰি, কিন্তু যিখন মানে কি শৰাইঘাট দলঙৰ নেক্সট যিখন বনাইছে ছেকেণ্ড দলংখন, সেই দলংখনেৰে আমি এতিয়া প্ৰৱেশ কৰিছোঁ। মানে ইয়াতে ঠাণ্ডাটো হোটেলত ঠাণ্ডা সুধিলোঁ, কিন্তু মানে বেলেগ ঠাণ্ডা আছে। আমাৰ ঘৰত আকৌ মানে মাজাটো বেছি ভাল পায়, সেইটো কাৰণে এই লখিমী হোটেলৰ পৰা ওলাই ইয়াতে সুধিলোঁ, কিন্তু ইয়াতেও নাই। মানে মাজাটো আজিকালি হোটেলতে নাৰাখে নে কি নাপায়েই, এইটো নাজানো আৰু। ফাইনেলি আমি গৈ আছোঁ এতিয়া শিঙিমাৰী অভিমুখে। এতিয়া শিঙিমাৰী বজাৰ পাম। এতিয়া আমি ৰখিলোঁ শিঙিমাৰী চক, মেইন চকত। ইয়াতে দেখিছোঁ ফাইনেলি ইয়াতে মাজাটো পাই গৈছোঁ। অঁ এইটো খাবা নেকি? আমি খাম চিপছ। এতিয়া আমি শিঙিমাৰী ক্ৰছ কৰিলোঁ। ফাইনেলি গাইজ আমি এতিয়া বংশৰ পালোঁ। বংশৰৰ পৰা ভিতৰুৱা ৰাস্তাইদি গৈ পিনে আমাৰ ঘৰ পাম আৰু। আপোনালোকে চাই থাকক।
আছোঁ মোৰ ঘৰটো মানে কোন ঠাইত হ'ব পাৰে বা কোনফালে গ'লে হ'ব পাৰে। ইফালে যাব লাগিব ৰঙিয়া নলবাৰী ওপৰৰ লাইনটোৱে চাইডেৰে ইফালে তলেৰে আমাৰ ফাইনেলি আহি আমি পাই গ'লোঁ। ফাইনেলি আমি এটা ধুনীয়া মানে কি ঠাই এডোখৰ ঠাই মানে কি আমাৰ দেখাই আছোঁ বলক। আপোনালোক ফাইনেলি আমি পাই গ'লোঁ গণেশ মন্দিৰ, আগাধুৰি গণেশ মন্দিৰ। এইটো আপোনালোকক এটা খেয়াল সকলোকে ভালে ৰাখিব। কি হৈছে গাইজ মানে কি মোৰ এটা প্ৰব্লেম হৈছে এতিয়া কি মোৰ মোবাইলৰ কোৱালিটিটো ইমান ভাল নহয় বাৰু, কম দামী মোবাইল মানে বহুত ডাঙৰকৈ মানে কি কথাবিলাক ক'ব লাগে, এতিয়া কি চাউণ্ডৰ প্ৰব্লেম হ'বও পাৰে। এইখিনি আপোনালোকে ইগন'ৰ কৰিব আৰু মৰম দিব। গতিকে দামী মোবাইল কিনিব মানে পাৰিলে পিছত ল'ম বাৰু। এতিয়া জাষ্ট আপোনালোকে মৰম দি যাব, ছাপোৰ্ট কৰিব। চেনেলটো নতুনকৈ খুলিছোঁ, কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকে শুধৰাই দিব। এতিয়া আমি সোমাই দিলোঁ এটা গাঁৱলীয়া ৰাস্তাৰে, কাৰণ কেতিয়াবা আহি পাব লগা আছিলে কিন্তু জামৰ থাকি তাৰপিছত আকৌ ইফালে বৰষুণৰ থাকি ৰাতিপুৱা তেনেকৈ দেৰি হ'ল। এতিয়া মানে কি ঘৰত তাড়াতাড়ি জল্দি পিনে যাই পাব লাগে, সেইটো কাৰণে অকণমান শ্বৰ্টকাট কৰি পিনে ওলাইছোঁ আৰু। এতিয়া ঘৰৰ পৰা ফোন কৰি আছে যে ৰাতিপুৱাই ওলাম বুলি কৈছিলোঁ, বৰষুণৰ কথাটো কোৱাও নহ'ল। এনেকৈ ফোন কৰি আছে, কৈছে ইমান জল্দি আহিম বুলি কৈছিলে, এতিয়া ইমান দেৰি হ'ল, এতিয়ালৈকে আহি পোৱা নাই। যাই পিনে ছাৰপ্ৰাইজ দি আছোঁ। ফাইনেলি উঠিলোঁ মানে এতিয়া আমি অলপ ঘৰলৈকে মিঠাই চিঠাই নিব লাগিবতো গাইজ, সেইটো কাৰণে আমি হোটেল এখনত সোমাওঁ। কোনখন হোটেলত সোমাওঁ আপোনালোকক দেখাই আছোঁ বলক। পাই গ'লোঁ ইয়াতে, এতিয়া আমি হোটেলখন আহি পালোঁ। এতিয়া ইয়াতে ঠাণ্ডা মিঠাই এনেকৈ লৈ যাম। গাইজ আপোনালোকৰ খাব মন গৈছে নেকি মিঠাই? চাওক, খাই যদি মোক কওক, মই গৈ পিনে আপোনালোকক দি থৈ আহিম। ফাইনেলি এতিয়া আমি ঘৰৰ কাৰণে মিঠাই ল'ম। এতিয়া ইয়াতে মিঠাইটো ল'লোঁ। ইয়াতে আপোনালোকে চাহ খাই যদি খাবও পাৰে, মানে লগে লগে গৰম কৰি দি দিব আৰু পূৰা। মানে হোটেলখনৰ কিবা এটা পৰিৱেশটোৱেই ধুনীয়া, সুকীয়া, গছ গছনি ইফালে কোনো ধৰণৰ মানে প্ৰব্লেম নাই। ইফালে আহিলে আপোনালোকে এবাৰ সোমাই যাবচোন, মানে পৰিৱেশটো বহুত ধুনীয়া হোটেলখনৰ, মানে গাড়ী চাড়ী ৰখাবৰ কাৰণেও ধুনীয়া এটা পৰিৱেশত জেগাটো আছে, চিন্তা নাই আৰু আপোনালোকৰ। এতিয়া ফাইনেলি আমি গেটটো পাবলৈ গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ। আপোনালোকে কমেণ্ট কৰি জনাব এইটো ক'ৰ গেট হয়।